নমস্কাৰ বন্ধু বান্ধৱীসকল, ইলুৰা চেনেললৈ স্বাগতম জনালোঁ। আজি আনিলোঁ এয়া 1 কিলো কচ মাছ আৰু মই ৰেডি কৰি ল'লোঁ পিঁয়াজ, ৰচুন, ৰঙালাও আগ আৰু এয়া হ'ল কণবিলাহী। গোটেইখিনি মাছ অৱশ্যে মই নবনাওঁ, 4 পিচ মাছ ল'লোঁ মই ভাপত সিজাবলৈ বুলি। এয়া কাটি থোৱা ৰঙালাও আগ, বিলাহী, ৰচুন, পিঁয়াজ গোটেইখিনি দি ল'লোঁ। তাতে জোখমতে নিমখ দিলোঁ আৰু এয়া অকণমান মিঠাতেলো, কেঁচা মিঠাতেলো ঢালি ল'লোঁ। এয়া গোটেইখিনি মাছ মই এনেকৈ সানি ল'লোঁ। সানি লোৱাৰ পিছতে মই এটা ষ্টীলৰ টিফিন ল'লোঁ। এই ষ্টীলৰ টিফিনটোত গোটেই মাছখিনি সুন্দৰকৈ ভৰাই ল'লোঁ আৰু তাতে চাৰিওফালে মই এই কাটি থোৱা বিলাহী, ৰঙালাও আগ, ৰচুন, পিঁয়াজ গোটেইখিনি মই এনেকৈ মিক্স কৰি থোৱাখিনি ভৰাই দিলোঁ। তাৰপিছতে এতিয়া মই কাটি থোৱা ধনিয়া পাতখিনি ওপৰত ধুনীয়াকৈ এনেকৈ ছটিয়াই দিলোঁ। এতিয়া ফালি থোৱা জলকীয়া, কেঁচা জলকীয়া কেইটামান এনেকৈ দি দিলোঁ। দিয়াৰ পিছতে এয়া মই টিফিনৰ ঢাকনিখন বন্ধ কৰি ল'লোঁ আৰু এনেকৈ আগতীয়াকৈ ধুই ৰেডি কৰি ৰখা চাউলৰ লগতে মই প্ৰেছাৰ কুকাৰত এই টিফিনটো ভৰাই দিলোঁ। এতিয়া মোৰ ভাপত দিয়া মাছো হৈ যাব আৰু ভাতো হৈ যাব। এয়া এটা চিটি মাৰিলে এতিয়া এনেকৈ খালে মানে আপোনালোকৰ সময়ো ৰাহি হ'ব আৰু গেছো ৰাহি হ'ব। এতিয়া আহক, ঠাণ্ডা হোৱাৰ পিছতে মই টিফিনটো খুলি চাওঁ কেনেকুৱা হৈছে, চাওঁ আহক। আপোনালোকে বাৰু এনেকৈ খাই নে নাখায় মোক কমেণ্টত জনাব দেই। এতিয়া চাওক কিমান ধুনীয়া হৈছে ৰংটো আৰু জোলো ওলাই গ'ল ইয়াৰ পৰা অকণমান। মই কিন্তু ইয়াত পানী এড কৰা নাছিলোঁ আকৌ। এতিয়া ধুনীয়াকৈ তাৰ পৰাই জোল ওলাই গৈছে। আহকচোন, কি সুন্দৰ, বঢ়িয়া, গোন্ধটোও মজা। বা এতিয়া থালি বাঢ়ো আহক। এয়া হ'ল বইল দাইল আৰু ভেকুৰী তিতা, এয়া হ'ল চেংমৰা আৰু গুটি আলু ভজা, আৰু এয়া হ'ল ভাপত দিয়া মাছ, আৰু এয়া মৌচুমী টেঙা আৰু এটা ভোট জলকীয়া। কেনেকুৱা লাগিছে বাৰু থালিখন দেখিবলৈ কমেণ্ট কৰি জনাব দেই। আহক এবাৰ এতিয়া টেষ্ট কৰাৰ সময়। আমি এবাৰ টেষ্ট কৰি চাওঁ। মজা।